বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে ফাইনালি আহি গ'ল ভোটাৰ চূড়ান্ত তালিকা। এই তালিকাখনত আপোনাৰ নাম আছেনে নাই? তো ফাইনালি আহি গৈছে আৰু বহুতৰে কিন্তু নাম কৰ্তন কৰা হৈছে, বহুতৰে নাম কিন্তু ডিলিট কৰা হৈছে। তো আপোনাৰ নাম আছেনে নাই আপোনালোকে কেনেকৈ চেক কৰিব আজি এইটো ভিডিঅ' মই আপোনালোকক জনাই দি আছোঁ। আৰু যিসকলে অলৰেডি চাইছে আপোনাৰ নাম আছে তো আপোনালোকে কমেণ্ট কৰি জনাব আপোনাৰ এই লিষ্টখনৰ নাম আছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাব। যিসকলৰ আছে সেইসকলো কমেণ্ট কৰি জনাব, আৰু যিসকলৰ নাই তো সেইসকলো কি কৰিব লাগিব ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আপোনালোক কোনো টেনশ্যন কৰিব নালাগে যিসকলৰ ডিলিট হৈ গৈছে বা আপোনাৰ এই লিষ্টখনৰ পৰা নাম কৰ্তন কৰা হৈছে। তো যিসকলে চোৱা নাই তো কেনেকৈ আপোনালোকে চেক কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক জনাই দি আছোঁ। তো ফাইনালি আহি গৈছে, আজি হ'ল 10 ফেব্ৰুৱাৰীত চূড়ান্ত তালিকাখন মুকলি হোৱাৰ কথা আছিলে। তো ফাইনালি মুকলি হৈ গ'ল, আহি গৈছে। তো কেনেকৈ চেক কৰিব তো আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাই দি আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ভোটাৰ চূড়ান্ত তালিকাখন, ভোটাৰ ফাইনেল লিষ্টখন সকলোৱে যাতে চাব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভোটাৰ লিষ্টখন চাব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। তো ceoassam.nic.in তো আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। আৰু আপোনালোকে ভোটাৰ যিটো অফিচিয়েল ৱেবছাইট এই তাতো আপোনালোকে চাব পাৰিব। তো প্ৰথমতে আপোনালোকক এইটো ৱেবছাইটত আপোনাক জনাই দি আছোঁ কেনেকৈ আপোনালোকে চেক কৰিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত আপোনালোকে চাওক, ইয়াতে বহুতকেইটা অপশ্যন চাব পাৰিব। ইয়াতে আপোনালোকে অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, চাৰ্চ ইন ইলেক্ট্ৰল, PDF ইলেক্ট্ৰলছ, ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন দিয়া আছে। নাও ইয়ৰ পুলিং ষ্টেচন। তো এতিয়া ইয়াৰ পৰা আপোনালোকে PDF ইলেক্ট্ৰলছ যিটো আছে তো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এতিয়া আপুনি তলত স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে দুটা অপশ্যন পাব। এটা হ'ল ফাইনেল PDF ইলেক্ট্ৰলছ ফৰ দ্য ইয়াৰ 2026। আৰু যদি কোনোবাই 2005 চনৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব বিচাৰে সেইটো আপোনালোকে ইয়াৰ পৰা পাৰিব। তো আজি মই আপোনালোকক ফাইনেল যিটো PDF ইলেক্ট্ৰল যিটো আপোনাৰ ভোটাৰ লিষ্ট সেইখন আপোনালোকে ডাউনলোড কৰিব লগা হ'লে, আপোনাক চাব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আপোনাক ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি প্ৰথমতে ষ্টেটটো ইয়াতে ছিলেক্ট কৰি থাকিব। এতিয়া আপোনালোকে ইয়াতে ইয়াৰ অফ ৰিভিজনটো ইয়াতে ছিলেক্ট কৰি থাকিব। তাৰপিছত আপোনালোকে ৰ'ল টাইপটো আপোনাক ছিলেক্ট কৰিব লাগিব। তো ইয়াতে কিন্তু দুটা অপশ্যন আছে। এটা হ'ল আপোনাৰ ফাইনেল ৰ'ল আৰু এটা হ'ল ড্ৰাফ্ট ৰ'ল। তো ড্ৰাফ্ট ৰ'লটো আপোনাক চাব নালাগে, ফাইনেল যিটো ৰ'ল সেইটো আপোনাক চাব লাগিব। এই ওপৰত যিটো আছে সেইটো আপোনাক ছিলেক্ট কৰিব লাগিব। তো বহুতে কিন্তু এইটো ভুল কৰে, ড্ৰাফ্ট ৰ'ল যিটো আছে সেইটো ছিলেক্ট কৰি লয়। তো এইটো নহ'ব, আপোনাৰ যিটো ফাইনেল ৰ'ল যিটো হয় সেইটো আপোনাক ছিলেক্ট কৰিব লাগিব। সেইটো আপোনাক ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাক ডিষ্ট্ৰিক্টখন আপোনাক ছিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টখন আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন আপোনাক ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। তো মই এক্সাম্পল হিচাপে মই ইয়াতে এটা লৈ লৈছোঁ, চাগে তুমি এক্সাম্পল হিচাপে লৈ লৈছোঁ। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনাকে লৈ ল'ব। তাৰপিছত এছেম্বলি, তো আপোনাক এছেম্বলিটো আপোনাক ছিলেক্ট কৰিব লাগিব। আপোনাৰ এইটো যদি আপোনালোকে বুজি নাপায় বা আপোনালোকে নেজানে তেনেক্ষেত্ৰত আপোনাৰ ভোটাৰ আই কাৰ্ডৰ পিছফালে আপোনালোকে চাব পাৰিব, তাতে আপোনাক দিয়া হৈছে এছেম্বলিটো। তো এতিয়া মই আপোনালোকে এটা এক্সাম্পল মই ইয়াতে ছিলেক্ট কৰি লৈ লৈছোঁ। লোৱাৰ পিছত চাওক তলত আপোনালোকে চাওক ইয়াতে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাওক ইয়াতে আপোনালোকক চাওক ছিলেক্ট অল, ইয়াৰ পিছত পাৰ্ট নম্বৰ এণ্ড পাৰ্ট নাম। যদি আপোনাৰ সমষ্টি যিটো য'ত আপোনালোকে ভোট কেন্দ্ৰ হয় সেই ভোট কেন্দ্ৰৰ নামটো যদি আপোনালোকে নেজানে বা আপোনাৰ যদি মনত নাই, আপুনি যদি পাহৰি গৈছে, তেনেক্ষেত্ৰত আপোনাৰ যদি যিটো পাৰ্ট নম্বৰ যিটো আছে আপোনাৰ ভোটাৰ লিষ্টখনত, কিন্তু পুৰণি ভোটাৰ লিষ্ট যদি আপোনাৰ আছে তাতে আপোনালোকে পাৰ্ট নম্বৰ বুলি এটা চাব পাৰিব, তাতে দিয়া হৈছে। তাৰপিছত আপোনালোকে আপোনাৰ যদি য'ত আপোনালোকে ভোট দিয়ে সেই ভোট কেন্দ্ৰৰ নাম যদি আপোনালোকে জানে, ইয়াতে চাৰ্চ বুলি এটা অপশ্যন দিয়া আছে। ইয়াতে যেতিয়া ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ভোট কেন্দ্ৰৰ নামটো আপোনালোকে দি দিব। দিয়াৰ পিছত চাওক ইয়াতে আহি যাব, তলত আপোনাৰ লিষ্টটো আহি যাব, সেইটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। এনেই ইয়াতে লিষ্টটো আহি গৈছে, ইয়াতে আপোনালোকে চাব পাৰিছে কুলিবৰ LP স্কুল LC। তাৰপিছত ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। আপোনাৰ ভোট কেন্দ্ৰৰ নামবোৰ আপোনাক ইয়াতে দিয়া আছে, যিকোনো এটা আপোনাৰ কোনটো হয় আপোনাৰ সেইটো আপোনাক ইয়াতে ছিলেক্ট কৰিব লাগিব। ছিলেক্ট কৰাৰ পিছত আপোনালোকে এই কেপচাটো এইটো বক্সত আপোনাক ফিল কৰিব লাগিব। তো ফিল কৰাৰ পিছত আপোনালোকে ইয়াতে ডাউনলোড ছিলেক্ট PDF বুলি এটা অপশ্যন আছে, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ যিটো ভোটাৰ লিষ্ট, ফাইনেল যিটো ভোটাৰ লিষ্ট, সেই লিষ্টখন আপোনাৰ ডাউনলোড হোৱা আৰম্ভ হৈ যাব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ডাউনলোড হোৱা আৰম্ভ হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ভালকৈ চাই ল'ব। তো মই এইটো ডাউনলোড কৰিলে মই আপোনালোকক দেখুৱাই আছোঁ লিষ্টখন আপোনালোকে কেনেকুৱা হ'ব, সেইটো মই আপোনাক দেখুৱাই আছোঁ। ইয়াতে মই ডাউনলোড কৰি লৈ লৈছোঁ। চাগে মোৰ ডাউনলোড হৈ গৈছে। চাগে ইয়াতে এজনৰ চাগে আপোনাৰ ডিলেট হৈ গৈছে, দুজনৰ ইয়াতে ডিলেট হৈ গৈছে, নাম কৰ্তন কৰা হৈছে। তো চাগে ইয়াতে এনেকৈ আপোনালোকে চেক কৰিব। আপোনাৰ ঘৰ নম্বৰটো আপোনালোকে চাই ল'ব, ঘৰ নম্বৰ কিমান হয় সেই হিচাপে আপোনালোকে ইয়াতে চেক কৰি ল'ব আপোনাৰ নাম আছেনে নাই। তো আপোনালোকে নিশ্চয় বুজি পালে। ইয়াতে কিন্তু বহুতৰে নাম কিন্তু ডিলেট হৈ গৈছে, বহুতৰে নাম কৰ্তন কৰা হৈছে। ইয়াতে আপোনাৰ আহি যাব। তো আপোনালোকে ভালকৈ চাই ল'ব আপোনাৰ নাম এই লিষ্টখনত আছেনে নাই। যদি আছে আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে, আপোনালোকে ভোট দিব পাৰিব। যিসকলৰ নাই তো সেইসকলক কি কৰিব লাগিব তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আপোনাক কোনো ভয় কৰিব নালাগে, টেনশ্যন কৰিব নালাগে।
তো চাই ইয়াতে আপোনাৰ এনেকৈ আপোনালোকে যিটো ফাইনেল লিষ্ট আজি হ'ল 10 ফেব্ৰুৱাৰী আজি যিটো মুকলি হৈছে আপোনাৰ যিটো প্ৰকাশ হ'ল যিটো আপোনাৰ চূড়ান্ত তালিকাখন এই তালিকাখন হ'লে এইটোৱে হ'ল তো আৰু আপোনালোকে যদি ফটো সহকাৰে চাব বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ ওচৰত আপোনাৰ যিটো বিয়ল হয় এই বিয়লৰ ওচৰত আপোনালোকে যাব যাই কিনে আপোনালোকে এই ফাইনেল লিষ্টখন আপোনালোকে চেক কৰিব ফটো সহকাৰে তো আপোনালোকে নিশ্চয় বুজি পালে অনলাইন কিন্তু আপোনালোকে ফটো সহকাৰে আপোনালোকে চাব নোৱাৰিব এইটো ফটো বিনা ফটোত আপোনালোকে চাব লাগিব ফটো ইয়াতে নাপাব যদি ফটো সহকাৰে চাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে বিয়লৰ ওচৰত যাব যাই আপোনালোকে তাতে যিটো লিষ্ট সেই লিষ্টখন আপোনালোকে চাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে এনেকৈ আপোনালোকে যিটো ফাইনেল লিষ্ট সেইখন আপোনালোকে এনেকৈ চেক কৰি ল'ব তো আপোনালোকে নিশ্চয় বুজি পালে তো আপোনালোকে ইয়াৰ আগত যিটো মই ভিডিঅ' আপলোড কৰিছিলোঁ তাতে দেখাই দিব নোৱাৰিছিলোঁ কাৰণ তাতে সেই অপশ্যনটো তেতিয়া অহা নাছিলে সেই ভিডিঅ'টো মই কৈ দিছিলোঁ যেতিয়া আহিব মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম এনেকৈ আপোনালোকে চেক কৰিব তো এনেকৈ আপোনালোকে চেক কৰি ল'ব তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ভোটাৰ ফাইনেল লিষ্টখন চেক কৰি ল'ব পাৰে ধন্যবাদ